নে ভিনি আৰু বেছি দিন নাই আৰু আমি কৰৰপতি হবা হয় দে মামা সঁচাকে 30,000 ঠাইত 60,000 পাই গৈছো পিছে দেখছা ভাগিনৰ কাৰণে আমি বনি গেলো নহলে ভিনি বেংকত যিমান টকা আছে আজি গোটেই ওলাই লৈ আন থৈ তাকেই তোৰ ময়ো সেয়ে ভাবছো বেছি নাই বাৰু বেংকত 2 লাখ মান আছে পিছে দেৰি কিয় কৰি আছা ওলাই আন জলদি ৰাতি নাৰিকলৰ পুলিৰ কাষত পুৰা 2,60,000 টকা থৈ দিলি কমচে কম সেইখিনি পইচাৰ ঠাইত 10 লাখৰ ওপৰতে পাম আমি ভিনি দেৰি কৰি লাভ নাই যা জলদি ওলাই আন পইচা আমাক আৰু কৌটিপতি হোৱাত কোনেও ৰাখবা নোৱাৰে হয় দে এনকে ফুৰ্তি কৰি থাকিলেও নহব নাৰিকলৰ পুলিটো অকমান আমি সেৱা কৰো দে এইটো পুলিৰ কাৰণে আমি ইমান টকাৰ মালিক হবা যাই আছো দে মামা অলপ সেৱা কৰো দে আমাৰ যাদুৰ নাৰিকলৰ পুলিটো দে বেলেগ যাদু আছে দে নাৰিকলৰ পুলিটোত দে সেৱা এটা কৰো দে তিনকটা একেলগে দে হ'ব দে ভিনি নাৰিকল দেৱতা আমাক এনকে সদায় সদায় পইচা ডাবল কৰি যোৱা তুমি আৰু নাৰিকল দেৱতা এইবাৰ 2,60,000 টকা দিবা অলছো তাতে কৃপা কৰি কমচে কম 10 লাখ টকা কৰি দিয়ে সেয়ে আশা কৰিলো নাৰিকল দেৱতা পাৰলি 20 লাখ মানে কৰি দিব কিয় নেদব নাৰিকল দেৱতা আমাৰ লগতে আছে আৰু পাৰলি নাৰিকল দেৱতা পানী থকা নাৰিকল লাগে দিবহে নাৰিকলৰ ভিতৰত থকা পানীখিনি প্ৰসাদ হিচাপে গ্ৰহণ কৰিলোহে মানে মই আপুনি সদায় সদায় আৰু পানী নহয় দাবগিলাকহে দেখোন দিয়ে মূৰ্খ নাৰিকলৰ ভিতৰত যদি পানী থাকে আমাৰ পইচাখিনি দেখোন বেয়া হৈ যাব সেইকাৰণে নাৰিকল দেৱতাই সদায় পানী নহয় নাৰিকল লাগে থৈ দিয়ে হয় দে ভিনি কথাটো ঠিকে কৈছা কিন্তু মই বিৰাট ভাল পাওঁ না নাৰিকলত ডাবৰ পানী মোৰ খা কিনি খাবা নৰবি তই দে মামা কিনি খাব পাৰবি নহয় যদি নাৰিকল দেৱতাই পানী থকা নাৰিকল দিয়ে তাহলে আমাৰ পইচা জিকি অৱস্থাই নহয় যাব দেখোন আজিকালি নাৰিকল দুটাকে লগ করছি করবয়ে পইচা ইমানকে দি আছে দে সবে একেলগে নাৰিকল দেৱতা কি জয় নাৰিকল দেৱতা কি জয় নাৰিকল দেৱতা কি জয় এতে আৰু কি নাৰিকল দেৱতা কি জয় মাৰবা ধৰছি দেখোনে নাৰিকলৰ পুলি এটা আগত লৈ বৈশ্য কি হে আপোনালোক পাগলা চাগলা হৈছে নেকি কি নাৰিকল দেৱতা কি জয় মাৰবা ধৰছি হে ঘণ্টা খচ্চতটো আহিবা আৰু টাইম নাপালা দে হ'ব দে হৈছে দে সেৱা কৰা উঠ এই মেধি আপুনি আৰু কৰ কি শুনা পাই হে পিছে গোটেইকেইটা সেৱা কৰি আছিল দেখোন নাৰিকল ফুলটো আগত লৈ নাই দিয়ক একো নাই ঘণ্টা অলপ লেবেলে দেওঁ আৰু সেইটো বহুত জল্দি গাঁৱৰ চবতকে ধনী মানুহ হবা ওলছো আমি বাকী মেধি কওকচোন কিয় বা আহিলা বৈশ্যই কি কলা চচমা লৈছি এইযোৰ ল'বাই লাগব না এটা ষ্টেণ্ডাৰ্ড আছে না আমাৰ এটা ষ্টেণ্ডাৰ্ড আছে কি বুলি ভাবছা তই এতিয়া আৰু তহঁতৰ নিচিনা সৰু সুৰা মানুহ বুলি নাভাবি আমাক কৰ কি বকবা ধৰছা তহঁতে কি সৰু সুৰা মানুহ কবা ধৰছা হয়ে না এইবাৰ আমাৰ ভাগিনৰ বাৰ্থডে ক'ত পাতিম বুলি ভাবছে গম পা না নাই তই কেনেকে গম পাম কলিহে গম পাম ভাগিন কয়ে কি খালিফাত বাৰ্থডে পাতা কথা কৈছিলি আমায়ো মানে সেইটো পাহৰি জানি অকল খালিফা নহয় ব্ৰুজ খালিফা ব্ৰুজ খালিফাত বাৰ্থডে পাতিম ভাগিনৰ ঘণ্টাৰ ব্ৰুজ খালিফায়ে বাদ দি এইগিলা মানুহৰ সেইগিলা জেগা ক'ত চিনি পাব তাকেইতো ভিনি তহঁতৰ কি শিৱৰাত্ৰিৰ ভাঙৰ নিচা ফাটাই নাই নেকি নে তোৰ কি বকি মৰবা দহটা দিনক তাই বাদ দি যাবা দি এইগিলা সৰু সুৰা মানুহৰ লগত কথা পাতি থাকি লাভ নাই বৈশ্য আপুনি এনেকে কথা কলা মোক আপুনি গীতাৰ পৰা ইমান ডাঙৰ মানুহ হলাহে গম পাবি যা বহুত জল্দি গম পাবি আপোনাৰো ব্যৱহাৰ বদলি গেল যা আমাৰ টাইম নাই আজি আমি BMW গাড়ী বুকিং কৰবা যাই আছো দেখা পাম যা কি গাড়ী কিনি গম পাবি যা ঘণ্টেশ্বৰ নিও কিন্তু বেলেগ লেভেল দিছা দে চচমা তচমা পিন্ধি দিবাটো লাগবই না মামাই বেলেগ ধপ দিলিয়ে BMW বুকিং কৰবা যাবা অলছা বাদ দি আজি ধবে দিছো পিছততো সঁচাকে কিনিম না মইতো এখন পাৰ্চনেল হেলিকপ্টাৰে কিনিম হেলিকপ্টাৰ কিনবাক লাগি টাইম লাগব কিমান দিন লাগব বৰ বেছি 1 বছৰ ৰখলি হল দে হ'ব দে তই এতিয়া যা বেংকৰ পৰা পইচা খিনি ওলাই আনগে দে পুৰা চচমা পিন্ধিয়ে যাম আজি যা কালি 30 টকা দি কিনছো এইযোৰ যা বঢ়িয়া লাগছি যা অনিল কাপুৰ হেন লাগছি এতিয়া আৰু মচন দেখোন পুৰা বদলি গেল দে ভাগিন মচনটো বদলিবই দেচোন তোৰ কাৰণে আমাৰ ঘৰখন ইমান ধনী হবা যাবা ওলছি দেউতাই এনেহে মোক মাৰি মৰছিল মোৰ কাৰণে কোটিপতি হবা যাই আছে কালি যে কিমান টকা পাম 2,60,000 টকাৰ দে মামা কালি সঁচাকে এখন গাড়ী কিনি আনিম দে হ'ব দে কিনিম দে লগি কিন্তু সঁচাকে BMW কিনিম দে হ'ব দে মাই শাহ টাকাই টাকা 60,000 টাকাত কিমান টাকা পাইছো কিমান পাইছা পুৰা ডাবল 1,20,000 টাকা মায়ে সঁচাই 1,20,000 টাকা দিছি আৰু যদি বেছিকে লগাম কিমান পাম তাকে দেখোন নাৰিকল গছডালত কি যাদু আছে এনেকে হলে দেখোন আমি ধনী মানুহ তাৰ বেছি দিন নাই কাবাৰ মুখখন বেয়া কৰি মেলা খাইছে দেখোন মই শুনবো জপ মুখ মেলা খানে কাবাৰ পৰা আনছা ভৰে পইচা খিনি তই না যা মেলো হাতৰ ঘৰত যা মেলো হাতেও পাইছি যা পইচা আজি তো হেতৰ বাইপেকে বেংকৰ পৰা 2 লাখ টাকা উলাই আনব কিন্তু আমাৰ এইটো কি চিপ্ৰা দেউতা পালো এইগিলাখন মই এনেও বিশ্বাস নকৰো নকৰা নাই কিমান দিনৰ ভিতৰত চাই থাক কিমান টকাৰ মালিক হং মই টেনচন নলবি তই পাবি দে পইচা হ'ব দে দেউতাক দেখাই দিম দে আমি ধনী মানুহ হৈ পেলাই মাই ৰেষ্টুৰেণ্টত যাওঁ কিবা বঢ়িয়া বস্তু খাই আহো না পিছে অলপ মই ষ্টাইল কৰি আহো ইমান হলেও লাখপতি পুতেকৰ মায়ে তাৰ অলপ বেলেগ ষ্টাইলত থকা কৰিম যা হলেয়া টেনচন নাই হাতত দেখা নাই টাকাই টাকা দে হ'ব দে ওলাই আহিছে আৰু আপুনি ৰাতি ভাত আছে সেইখিনি নিমখ তেল দি সানি পেলাই খাব কি কথা কবা ইচ্ছা দিপৰা খান মই নিমখ তেল দি ভাত খাম তাকো ৰাতিৰ ৰোৱা ভাত কিয়
আপনার দেখুন পকারে পুরে নিয়ে উঠছি গতে একটু 1 টাকাতে নে দেই বাদ দি এগলা মানুহ যেনে আছে সেনকে থাকব দে কো উন্নতি করবা নরে এখন মই একো নাজনো ভাত বনাই থৈ যাওঁ মোৰ কাৰণে তাৰপিছত ৰেষ্টুৰেণ্টত যাওঁ ক'ৰবাত যাই থাকা একো দৰকাৰ নাই জলদি ওলে আহ হব দে আপা ওলে হরা চাহ দে আপা তই এইগিলাখন ক'ৰবাৰ পৰা চুট্টুৰ কৰি আনি আছা নেকি তোৰ কৰবা লাগে মোৰ যাদু নাৰিকল গছ থাকতে ঘণ্টা আজি অলপ ময়ো পইচা লাগেই দিওঁ নেকি নাই কথাটো সঁচা যেনে পাইছো পাপাই কথাটো একদম সঁচাকে কৈ আছে না পেৰ কৰবা লাগে ঘণ্টা হ'ব দে আজি মোৰ ফালৰ পৰা 50,000 টকা দিম ৰাতিপুৱাক লাগি পুৰা 1 লাখ টকা হৈ থাকিব না হা আবায়া না উঠ পাহাৰকে নিছে জিভাৰ পানী ভৰে টুপটুপে বসছি জিভাৰ পানী পৰা নাই দে মোৰ যদি কথাটো সঁচা হয় তোৰ ভালৰ কাৰণে দিম দে 50,000 টকা দে হ'ব দে ৰাতি বঢ়িয়া কৰি নাৰিকল গছডালৰ তলত দি থৈ দিম দে পইচাখিনি মই হয়তো আজি 1,20,000 টকাৰ গোটেইখিনিয়ে দিম দে হ'ব দে বাপ্পা ঐ মাই কি ষ্টাইল করছা দেখুনে তুই কি পিন্ধি মস্তা এগুলা ওই আপা বেয়া লাগছে নাকি লাগা নাই দে অ মোৰ মাই তুমি এইগিলা কি পিন্ধি মৰছ এইগিলা কি মচন ধৰছ তো বিয়ার আগত মই এগলাই পিনছিলো নহলে এটা লাখপতি পুতেকৰ মায়ে অলপ তো স্টাইল করবাই লাগব না এইগিলাখন পিন্ধি মৰছ গাঁৱৰ মানুহ দেখলে কি কব থৌকে গাঁৱৰ মানুহ যি কয় তাতে মোৰ কি হয় আৰু চাবচোন কিমান দামী দামী কাপোৰ কিনি মাপাৰ পইচা দি আপা যাও আমাৰ ঠিক আছে সঁচাকে মায়েক আৰু পুতেকৰ অলপ মাথাৰে দুখ আছে নহ'লে ঘণ্টা 50,000 নহয় ৰ একেলগে 3 লাখ মানে দি দিওঁ বেংকত যিহেতু পইচাখিনি পৰিহে আছে সঁচাকে ঘণ্টা পাই দিল কি যাদু নাৰিকলৰ গছ লাগে কে হলি দেখোন কৰৰপতি হতে বেছি টাইম নালাগব 7 ঘণ্টা যি হৈছে 3 লাখ টকাটো উলিয়াই আনো ৰ বেংকৰ পৰা ৰাতি বঢ়িয়াকে আপাক নাৰিকল গছডালৰ তলত থৈ দিব পাৰিব লাগব পাক লাগি ঘণ্টা মাল কিন্তু ঘণ্টা দিপ্ৰা খেন চালা ৰাতিৰ ৰ ভাত খাব পাৰি না বাদ দি ঘণ্টা হোটেলত পৰঠা চৰঠাই খাই আহিম দে মই বেংকৰ পৰাই আহো দখে মই আৰু একলে থাকবা নৰা হৈছোৱে কিয় কি হল তোৰ ঘৰখনত একলে থাকি বিৰাট অশান্তি লগা হৈছে মোৰ বিশ্বাস কৰ সেই দৰে গোটেই দিনটো চালা চেৰাপ টানি বহি থাকো তোৰ লগত তাতে কি হল মানে দখে ভাল আপি এটা পালি বিয়াখন পাতি পেলাম বুলি ভাবছিলোৱে অলপ বেছি বয়স হলেও কথা নাই বাৰু 25 পৰা 30 বছৰৰ ভিতৰত হলি হল চালা বুঢ়া দামৰা 25 পৰা 30 বছৰৰ ভিতৰত টকা পি লাগে দেখোন নিজৰে 60 বছৰ পাৰ হৈ গৈছি যেন পাইছো দেখোন ৰিটায়াৰ্ড হবাই কিবা 1 মাহ মান আছে বোলে তুই পাগলা হৈছে নেকি মোৰ বয়স হলেও কথা নাই আৰু মই ৰিটায়াৰ হলো কি হল মাহত কমচে কম 40,000 টকাটো পাম না একবাৰ তই কৈ চাবি না মোৰ লগত বিয়া নেদব মই ৰমেন কইলতে হয় গাঁৱৰ এজন সন্মানীয় ব্যক্তি তইতো জানাই না মই নৰু ইগলা কৰবা পাই বুঢ়া দামৰাক লাগি মই আপি চাই দিবা লাগে 25-30 বছৰৰ চালা তাৰ তালত ডিমা ভাজি খাব পৰা হৈছে এডাল চুলি নাই চুলি নহব পাৰে তথাপিতো তোতকেতো বহুত ভালে দেখি কেনে ফাৰ্মত ডিমা হেন পায় তই চাৰে তাওলা মাথা নষ্ট নকৰিবি মোৰ ঘৰত থাকি তই মোক ডিমা বুলি ক তোক দেখিয়ে হেনে ভালে কৈছো ওলো তই মোৰ ঘৰৰ পৰা হ'ব দে গতে এনে ধেমালি কৰছো তোৰ ধেমালি মই ভালকে মই জানা মতে ছাগালপাৰাত বোলে বিৰাট ঠৌগা আপি আছে কবা নৰো জ্বালা সচ্ছৰে কবা পাৰব কিন্তু কুকুৰটো আজি 2-3 দিন ধৰি অহাই নাই দেখোন বতৰো আজিকালি দস্তিটো অলপ বেয়া হৈছে নেকি নে হ'ব দস্তি বেয়া নিচিনা কি পুৱাৰ পৰা ইয়াতে চেৰাপ টাইম থাকিব লাগে হা হ'ব দে কুকুৰে বোধ অলপ পইচা পাইছি ধৰি অহা নাই তাৰ স্বভাৱ মই ভালকে জানো জ্বালাক লগ পালি জ্বালাকে সুধবা লাগব ৰ পাৰব মোৰ কাৰণে আপি এটা চাই দিবা টাকাই চাই থেকৰা কুকুৰা পাপ্পা ক'ত পালে ইমান টকা না কবাৰ পৰা চুট্টুৰ কৰি আনলি তাওলা তোক লাগে নেকি হা তই চুৰ কৰি আনবা লাগে মোৰ নিজৰ পইচা হয় মই ভাবছো আৰু কবা চুৰে কৰি আনলি ধৰিয়া 3 দিন ধৰি দেখা দেখি নাই নেকি তোৰ মোৰ বেলেগ কাম নাই নেকি তহঁতৰ নিচিনা কি গেলা খাই পৰি থকা মানুহ বুলি ভাবছা নেকি মোক তোৰ মত আজিকালি বিলাতী সুৰা খাওঁ মই তহঁতৰ অকাত আছে নেকি হা হয় দে খাইছা দে বিলাতী সুৰা চাওঁ অলপ মকো দিছোন বিলাতী সুৰা কিয় দিমে যি খাই আছা সেই খাই থাক লেবেল দিছিলে দেখোন আহাৰ লগে লগে হ'ব দে জ্বালা এনে ধেমালি কৰছো দি অলপ খা সেই ধৰি আহাৰ লেবেল নেদি মোক ভাই নেদু দে চৰি বাহ বঢ়িয়া লাগছি দে জ্বালা জ্বালা কিবা কাম চাম পাইছা নেকি নে তই মোটামুটি হেন বুলিয়ে ধৰ একদিনতে ইনকাম মোৰ 1,02 লাখ টকা হয় একদিনত 1,02 লাখ টকা বাপাৰে হ'ব দে ভাই মিছা কথা নকবি মিছা কৈছে সি কাই দিব এটাক একদিনত 1-2 লাখ টকা কথা কবা আহিছে ভাই তহঁতক মিছা কৈ ফালে কি মই পইচা পাম নেকি হা তোৰ মত পইচা দিব মোৰ নাৰিকল গছে ঘন্টা মুখেদি কি ওলাই গেলে কি ভাববা ধৰলি কি নাৰিকল গছে তোক পইচা দিব আৰে ভাই নাৰিকল গছ মানে নাৰিকলৰ বাগান এখন কৰিম বুলি ভাবছো মই ইমান টকা কি কৰিম আৰু বাগান চাগানে খুলিম আৰু বাহ কিনো কয় আমাকো কিবা কাম চাম দিবি আছে যদি মোকো দিবি ময়ো আৰু অহা মাহত ৰিটায়াৰ হ'ম না হ'ব দে দিম দে টেনচন নাই কালাৰ কিন্তু বিলাতী সুৰাটো খাই বিৰাট ভাল লাগছি দে মোৰ পুৰা মাথাত লাগি গৈছে দে হ'ব দে খাবা পাই থাকবি দে আৰু টেনচন ল'বা নালগে তহঁতে কি জ্বালা তোৰ পৰা সহায় এটা লাগছিলে মোৰ সহায় পাবি কিন্তু পইচাৰ সহায় নাপাম মোৰ পৰা একবাৰ যদি পইচা দি সহায় কৰো তহঁতৰ খকটো বাঢ়ি যাব বেলেগ কিবা সহায় লাগিলে ক'বা পাৰা ঐ ভাই মোক পইচাৰ সহায় নালগে দস্তুৰ মত মোৰ চাকৰি আছে এটা গম পা না পিছে কি সহায় লাগে মানে জ্বালা একলে থাকি বিৰাট অশান্তি লগা হৈছে বিয়া পাতিম বুলি ভাবছিলো ভাল আপি এটা পালি কিন্তু আপি ক'ত পাবি তোৰ নিচিনা বুঢ়া দামৰা তোৰ তাত দিলিহে ভাই চাকৰি যোৱা মাহত যাব কিন্তু পেঞ্চনত টকা কমচে কম 40,000 টকা পাম আৰু কি লাগে মোক আৰু দেখোন তোৰ বাগানতো বোলে কাম দিবিয়ে বোলে মোক কামটো দিয়া হ'ব বাৰু কিন্তু আপিটোহে নাপাবি নহয় জ্বালা ছাগালপাৰাত বোলে বিৰাট ঠৌগা আপি আছে মই জানা মতে আছে বিৰাট ঠৌগা আপি আছে কিন্তু ছাগালপাৰাৰ আপি আশা কৰি লাভ নাই না তই ছাগালপাৰাৰ আপি গিলা ঠৌগা হ'ব পাৰে কিন্তু মুখখন বিৰাট চকা সেইগিলা চলি যাব দে নহলি ভাল সময় এটা লৈ পেলাই তই আৰু মই যাওঁগে যাওঁ ছাগালপাৰাত আপি যাবা তোৰ এইটো হয় মই কেতিয়াও নাপাৰিম যদি কৰা অশেষ কলো কিন্তু ইয়াৰ কাম নাই নিংনি পাৰাই হওক বা ছাগালপাৰাই হওক বা ভজন পাৰাই হওক
জ্বালা বুলি কৰি বিখ্যাত সেইটোতো হয় অৱশ্যে কেনে জ্বালা আপি এটা চাই নাথাই কিয় তই আচ্ছা বাৰু সময় লৈ পেলাই যাম দেচোন মই কথা পাতো কথা পাতো মানে একদম ফাইনেলে কৰবি ফাইনেল কৰিম ৰ কিন্তু তোকো পচন্দ কৰিব লাগিব না কাৰণ তোৰো দেখোন আৰু মৰবা বেছি দিন নাই দেখোন তুই পাগলা হৈছে নেকি কি মৰা কথা কয় বস্তুৰ মত আৰু 60 বছৰ বাচি থাকিম বুলিয়ে ভাবছো দে হ'ব দে মোৰ ছাগালপাৰাত চিনাকি আছে ৰ কথা পাতি চাম দে ভাই এখনি সহায় কৰি দিয়ে মোক লগা হ'লে এনে বিলাতী সুৰা তোক খুৱাম দে মই পুৰা দে দখে সচ্চৰক নোখুৱাম তুই না পিছে কালিৰ পৰা নাহিবি মোৰ ঘৰত দেখছা ইয়াৰ এই লেবেলটোৱে মই ভাল নাপাওঁ গম পাইছে না ঘৰত আহুহে চেৰাপ খাবা কিন্তু চেৰাপ খাওঁ হেন কৰে কুকুৰ সেইকাৰণে বিয়াখন পাতাৰ পিছত ভাবছো ঘৰতে খাম আৰু জ্বালা যদি পাৰা অলপ চলপ চেৰাপ খাওঁ আপি হ'লে বেছি ভাল হয় তেতিয়া হ'লে আৰু একেলগে খাব পাৰিম বঢ়িয়া কৰি দে হ'ব দে সেইগিলা হ'ব মোৰ কাম আছে মই এতিয়া যাই থাকো দে নেকি কেৱল মোৰ কথাটো নাপাহৰিবি আৰু দে হ'ব দে দেউতাই দেখোন 50,000 টকা দিয়া কথা কৈছিলি 3 লাখ টকা দিলি যে পুৰা লোভ লাগি গেছি যেন পাইছো তো দে হ'ব দে তোৰে ভাল হওক বুলি আনছো কিন্তু 3 লাখত 6 লাখ টকা পাম না নাই কিয় নাপাব আপনি আৰু এইগিলা টেনচন লৈ ৰাখবা নালাগে 3 লাখ কি 10 লাখ দিলি 20 লাখ টকা পাবি তোৰ যাদুৰ নাৰিকল গছৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে চাবি কিন্তু ভুলতো যাতে মোৰ পইচা মাৰা নাযায় যদি যায় এখন ঘৰত থাকিম বুলি আৰু আশা নকৰবি তই হয় নেকি দে পিছে নালগে দে তোৰ 3 লাখ টকা ল তহঁতে বিশ্বাস বোলা বস্তু নাই অলপ দে হ'ব দে নালগে দে তই নাৰিকল গছৰ তলত বঢ়িয়াকে থৈ দি পইচাখিনি 4,20,000 টকা থোৱা যাব ন মোৰ তাত থকা 1,20,000 টকাটো গোটেইখিনি দি মালিক লাগি চাই থাক না কিমান টাকাৰ মালিক দে হ'ব দে বাছা তাকে মেখলাৰ কাৰণে তই বনি গেল লেগেতো বনয়ে কিন্তু ফাদাৰেহে বনাব নিবিচাৰে মোক হ'ব দে যা এতিয়া পইচাখিনি বঢ়িয়াকে থৈ দিনি দে হ'ব দে শুনছি না খালিতো বহুত পইচাই পাম এখন দামী গাড়ীও কিনিম দিয়ক আমি একেলগে পাগলা হৈছে নেকি তাতে যদি গাড়ী কিনি শেষ কৰো কেনকে সদায় নাৰিকল গছৰ বুলি পইচা দি থাকিব লাগিব তেতিয়াহে বেছি হ'ব কথাটো সেইটো হয় দিয়ক কিন্তু টেনচনহে হৈছে ক'বা নচো আৰু মাৰাই যায় নেকি এই আপুনিও বৰ এনে টেনচন লৈ থাকে তেওঁলোকৰ মেলো হাতৰ বাইতেকহঁতৰ কি ফুৰ্তি ঋষিদে মেলো আৰু আপাৰ যে জীৱনটো বনলাক ক'বা নচো আৰু এইটো কালি ৰাতিপুৱাহে গম পোৱা যাব হ'ব দিয়ক টেনচন ল'বা নালাগে এতিয়া ঘুমাই থাকক টেনচন নলোৱা কথা কৈছ কিমান কষ্ট কৰি 3 লাখ টকাটো সাঁচি থৈ দিছিলো মই এথোৱা নাছিলো আপাৰ বিয়াৰ কাৰণে থৈ দিছিলো হ'ব দিয়ক এতিয়া আৰু আপাৰ বিয়াৰ কাৰণে পইচা টেনচন ল'বা নালাগে আপাৰ দেখোন টকাই টকা হ'ব ক'বা নচো দে আৰু মই বৰবাদ দে মই 2,60,000 টকাটো গেল মেলো তই মোক বৰবাদ করলি তোর যাদুর নারিকলত এটাও নারিকল নাই দেখোন আজি নহয় ৰ মেখলাৰ তাত গেলি পাম ৰ পইচাখিনি অলপ উল্টা পুল্টা হ'বও পাৰে না হয় দে ভিনি অলপ ধৈৰ্য ধৰচোন মেখলাৰ তাত যাব ৰ মেলৈ নাই মেখলাই জানি বুজি লুটছি মই আজিয়ে পুলিচৰ তাত যাম পইচা টোপ দি চালে মোৰ পইচাখিনি বৰবাদ কৰলা আৰু মেলো তোক যদি কাটি ফেলে মই নদীত ভাই দিবা নৰো চাইঠা যাদুৰ নাৰিকল গছ আনছা তই আজি কিবা উল্টা পুল্টা হ'বা পাৰে মই জালাদাক ফোন কৰিছিলো হেতেও পা নাই বোলে পইচা একো উল্টা পুল্টা হয় নাই মোৰ প্ৰেছাৰ উঠছি ভাগিন জালাক ফোন কৰছা না কছো চোন জলদি যা জালাৰ লগত মেখলাৰ তাত দে হ'ব দে যাওঁ ভিনি ধৈৰ্য ধৰ পাবি ৰ পইচাখিনি ধৈৰ্য ধৰা কথা কবা ইচ্ছা কুকুৰ কিমান সাঁচি পেলাই 2 লাখ টকাটো বেংকত থৈছিলো মই এইগিলা ঘণ্টাত যাদুৰ গছ নহয় মেখলাই জানি বুজি চাল কৰছি আমাৰ লগত মেখলাৰ দাড়িত জুই লগাই দিম মই দে লগবিৰ আগত জাল আৰু মেলৈ যাই লক ৰ তাৰ পিছত পাম নহয় পইচাখিনি কবা নৰো আৰু নাপালিহে দিম ভালকে মই সঁচাকে মেলক মই কাটি পেলাই নদীত ভাই দিম ভালকে সিয়াৰ নিচিনা চলি মোক ইমান সপোন দেখছিলো হেলিকপ্টাৰ এখন কিনিম বুলি এতিয়া খা হেলিকপ্টাৰ বৰবাদ চব চেছ আৰু অলপ ধৈৰ্য ধৰচোন ভিনি ধৈৰ্য ধৰা কথা কবা ইচ্ছা তই মেখলা দা আমি বৰবাদ কি হৈছে কচোন ভালকে কি হৈছে মানে মেখলা দা চব চেছ ৰাতি কালি বেছি পইচা পাম বুলি দেউতাইও আনলাক 3 লাখ টকা ময়ো পাওঁ 1,20,000 টকা নাৰিকল গছৰ তলত থৈ দিলো কিন্তু আজি ৰাতিপুৱা উঠি দেখো নাৰিকল এটাও লগা নাই মেখলা খুৰা আমাৰ দেউতাই উঠিছিল 2,60,000 টকা উল্টে পাল্টে মাৰছি মোক বোলে কাটি পেলাই এতিয়া নদীত ভাই দিব ৰ টেনচন ল'বা নালাগে আজি নালগিবা পাৰে কালি লাগি যাব দে কালি একেলগে পাই যাবি আজি কিয় নালগিলা এতিয়াহে মনত পৰছি মোক কি মনত পৰছি গোটেই পইচাটো কালিও নাপাবি একেবাৰে সোমবাৰে পাই যাবি গোটেইখিনি কিন্তু কিয় হে তহঁতে নাজনা নেকি আজি ছেকেণ্ড ছেটাৰডে নহয় আৰু কালি দেখোন ৰবিবাৰ ছেকেণ্ড ছেটাৰডে ৰবিবাৰে মানে নাৰিকলত পইচা নোসোমাই কেছটো সেইটোহে মানে পুৰা বেংকৰ নিচিনা নেকি মূৰ্খ সেইটোও নাজনা নেকি টেনচন নাই সোমবাৰক লাগি নাৰিকল লাগি যাব পাই যাবি পুৰা পইচা কথাটো সেইটোহে মানে পাৱৈ বিৰাট টেনচনে হৈ গৈছিল আমি বোলো আৰু নাপাওঁগে নেকি পইচাখিনি ধুনীয়াকে ডাবল পইচা পাই আছো পাই যাবি যা টেনচন নাই হ'ব দিয়ক মেখলা দা অলপ ডিষ্টাৰ্ব দিলো আপোনাক বেয়া চাই নাপাওঁ আৰু কাৰণ আপোনাৰ মন্ত্ৰৰ পাৱাৰৰ কাৰণে ইমান টকা পাই আছো আমি দুটাই তহঁত দুটাৰ কষ্ট চাই মই দিছো তহঁত হৈছে চেংৰা চলি তহঁতক পইচাৰ দৰকাৰ আছে আমি আৰু বুঢ়া হৈছো কিনো ইমান টকা কি কৰিম থেংক ইউ মেখলা দা জালাদা যো দেউতাহঁতক কওঁ যো পাৱৈ মেলো কিবাকে বাচলো দে আমি সেইটোৱে জালাদা মই পোৱা নাছিলো নহয় ছেকেণ্ড ছেটাৰডে বুলি তাকেইতো কি ঘণ্টা সোমবাৰে কিন্তু নাৰিকল ধুনীয়া লাগব মালি পইচা দিছো না তাকেইতো বহুত কেইটা লাগব বোধ আমাৰতো বেছি লাগব কাৰণ আমাৰ পইচা বেছি না নাৰিকলে হৈ থাকব তাকেইটোৱে জালাদা এতিয়া যাই থাকো কওঁ দেউতাহঁত যো জালা ৰচু কিয়ে কমলা দা দেখো কিহৰ কমলা কৰে মোৰ নাম কিয় কমলা নেকি কমলাকান্ত হে দে হ'ব দে গোটেই তোক কমলা দা মাততে কমলাই হে না কিয় মাতলি কচোন মই কিবা নাৰিকলৰ কথা পাতি আছিলি দেখো একো নাই দে তোক আৰু কিয় লাগে
হয় মানে নাৰিকল চাৰিকল লাগলি ল'বা পাৰলি হয় মোৰ পৰা আৰু এইবাৰ দুনিয়াৰ নাৰিকল লাগছি না এ নালগে দে নালগে। এটা চিপ্ৰা না চিপ্ৰা হৈ থাক একেলগৰ মেখলা নিচিনা মানুহটো মোৰ পৰা সদায় সদায় কিমান নাৰিকল লৈ যাই আছে এইকেইদিন মেখলাই তোৰ পৰা নাৰিকল নি আছে। সদায় নি আছে কেৱল যোৱাকালি অহা নাই বোলে আজিকালি বোলে বিৰাট দাম নাৰিকল খা কৰছি অ ঘণ্টা কেছটোত গৰ্বৰ আছে। পেক চিপ্ৰা আৰু পুতেক চিপ্ৰা নহ'ব দি বেলেগ কাষ্টমাৰে বিচাৰিবা যাম মেলৰ কথাটো বুজি পালি না? কি কথা বুজি পাব লাগে আৰু মানে কুকুৰ এগলা চব মেখলাৰে কাম যেন পাইছো। মানে কি কবা খুজছা? মেখলাই বোধহয় ৰাতি ৰাতি নাৰিকল কেইটা লগাই থৈ যায় বোধহয়, কাৰণ একদিন মই নাৰিকল গছৰ তলত ফেবিকুইক কেইটা পাইছো। কিনো কয় দাদা চালা কুকুৰে গোটেই পইচা মাৰি ফেলে বোধহয় এতিয়া পলব বোধহয়। ঘণ্টা মেখলা চেষ্ট তই কি কৰবি পিছে দাদা? কি কৰি লাভ নাই, জলদি মেখলাৰ তাত যৌ। ইমান টকা পাইছি সোমবাৰক লৈকে আৰু গাঁৱত থাকবো তত যদি আমি ইটা নাযাম আৰু পইচা ঘূৰে নাপাম। মেখলাও ইমান খৰচৰ হৈছি। তাকেইতো দাদা যৌ মেখলা তই চেছ আজি। কুকুৰে এখন বাজনা কৰি আছা যাদু থকা নাৰিকলৰ গছ দিয়া আমাক তাক আজি ফালি ফেল। মেখলা খৰচৰ যাদুৰ নাৰিকলৰ গছ দিবা আহিছা তই? সঁচাকে যাদু নাৰিকল গছে দিছে তহঁতক কথা কবা আহিছা আঠা লগে নাৰিকল থৈ আহা তই? গোটেই পইচা মাৰি তই পলবা খুজছা হা? কেঞ্চাৰ দে পইচা নোসোমাই কথা কবা আহা তই? ভালে আমাৰ গোটেই পইচা ঘূৰে দি যদি খতম হবা ইচ্ছা নাই তো দি বিনা খতম হবা ইচ্ছা আছে তো? সঁচা কথা কৈছে সোমবাৰে লাগব যা নাৰিকল। কথা কবা আহিছা কমলাৰ পৰা নাৰিকল কিনি আনা তই হা? আনছো কমলাৰ পৰা নাৰিকল কিন্তু মই খাবা কাৰণেহে আনছো। কুকুৰ মাথা নষ্ট নকৰবি, ভালে ভালে পইচা দি বাবাগিৰি কৰি পইচা নাটা হৈছি তো হা? মই নিজে মানুহ আনি দেম তো তয়ে মোক বৰবাদ কৰা হা? তুমি পইচা লোভ দি আছা বাৰে বাৰে হা? তাৰ পিছত বেছি পইচা পাই গোটেই মাৰি দিছা হা? দিবি না তই না তোক খতম কৰিব লাগিব। বাপাৰে সঁচা কথা কৈছে কিমান মাৰা। মোৰ মানুহটোক চেচ কৰলা কয়ে চেচ নহয় খতমে বানে দিম চালা। তহঁতে আমাৰ পৰা পইচা লুটি আছা এনকে। মই চব সঁচা কথা কৈ আছো। চামিছি মোৰ মানুহটোক নামাৰবি এনকে। নকবা একো কলি মাৰি ফেলব হা? নহব আৰু নককে মই নাথকো। চামিছি আপোনাক মাৰ খাবা দিম। মই কৈ আছো তহঁতৰ কিয় এনে কৰবা লাগা? এনে কৰবা লগাই হওক মুঠতে যি হওক মোক পইচা লাগব। আমাক পইচা লাগবই। হ'ব দে কথাখিনি শুনি লৈছো। দে বকি যা। আজি কেইদিনমান আগৰ কথা। ঘণ্টা পাৰি এইটো ঘণ্টা জালাক ফপলা কৰা জুতিয়ে বেলেগে। আমাৰ মেখলাত তাতি মানুহ আনিয়ে থাকে। মেখলা দা পিছে আমি যাই থাকো। যৌ গেছি বোধই যৌ কিন্তু মেখলাহে মানে বা তাৰমানে মানলি হব পিষ্টল তাৰ কপালত থলি তই যি কৰা কৰ যৌ। মই কিয় কৰিম সেইগিলাখান? মোৰ কাৰণে ইমান কষ্ট কৰি মানুহ আনি দি থাকে আৰু মই তাৰ লগত এনে কৰিব লাগে? নকৰলি হব খচ্চৰ। মাথা নষ্ট নকৰবি, যা নিজৰ ঘৰত যা। আইচাটো আইচা আৰু লগত এটা লৈ আনছা তই দাদেৰে কেনেকে কথা কৈ আছা? বাদ দি যায়ৰ পৰা ভালে ভালে পাপা জালাৰ লগত মই সেইগিলাখান কৰিব লাগে। বৰ্ডে কাহে তোৰ গুলি খাবা ইচ্ছা গৈছে নেকি আপোনাৰ? আৰে কেইটা গুলি মাৰা গুলিয়ে মেখলাক খতম কৰিব পাৰিব। ঝাৰুডাল জিতাক লাগি আছে মোৰ লগত কোনো একো কৰিব নোৱাৰে। পাৰি চাচোন কেইটা গুলি মাৰা। হয় দে কোবৰা ইয়াক গুলি মাৰি লাভ নাই খচ্চৰক। পিছে দেৰি কি হ'ল? ঝাৰু পেট লৈ লয় নেকি? লৈ দেখোচোন আও দি কি হল ইতা ললো দেখোন। বৰ্ডেকা গুলি খাবি আৰে না কি বুলি ভাবছা? এইটো দেখা নাই এইটো ৰিমট। ঝাৰুডাল জুনিয়ে নেনক মোৰ পৰা নিজে নিজে মোৰ হাতত আহিব। চাই থাক ঘণ্টা চুইচটো টিপি দিওঁ এনে মোৰ হাতত আহি গেল না আৰু ঘণ্টা হৈও দেখোন। তোৰ আগতে ৰিমট চিমট নাছিল দেখোন কিন্তু আজিকালি ৰিমট চিষ্টেম কৰি লৈছো। তহঁতৰ নিচিনা খচ্চৰ গিলাক লগ পাবা পাৰো না। বাপ্পাই ভয় লাগি গেলে মোৰ মোটা লাগি গৈছি। ঘণ্টা মুঠি হৰ মোটা লাগি গৈছি কুকুৰ। শুন জল্দি তহঁতে যায়ৰ পৰা। তোৰ বইনাৰেক বিয়া পাতলো বুলি যেতিয়া ইচ্ছা মোৰ ঘৰত আহিলি হ'ব না? তই মাথাত ভাল ধান্দা নাই সিহঁতৰ। ঘণ্টা ৰিমটটো লৈ লওঁ ডেকা ভালে ভালে ৰিমটটো দি মোক দিমে ৰিমটটো ক আমাৰ কামটো কৰবি না নাই? সৰু মই একো কৰবা ৰিমটটো থাকলে কি হ'ব? তহঁতৰ তাত ঝাৰু দি একো কৰবা নৰা। ফামল তাৰ পৰা ঝাৰু পেট লচোন কি কৰা কৰ ল ঝাৰু এনেও একো কৰবা নৰা। ললো দে এতিয়া কি কৰবা লাগবে? মই এটা কথা জানো এইগিলা ঝাৰুৰ একো কাম নহয় যায় যদি এটা কাম কৰা। কি কৰবা লাগব কবৰা? বঢ়িয়াকে বাহিৰত যা আৰু ঝাৰু দালত মুঠি দি সিগলা একো নকৰবি দে। যা জল্দি যা। মোৰ ঝাৰুত পেচাব নকৰবি বৰবাদ হৈ যা। এনে কোবৰা কি বুলি ভাবছা? কোবৰা বুলি ফেটিয়া বুলি ভাবছা নেকি? এনে গণ্ডা হয় গিলি পেলাম। ল তোৰ ঝাৰু। কুকুৰে সঁচাকে মুঠি দিলাক বোধ হয়। ঘণ্টা এটা মন্ত্ৰ মাৰি চাওঁ প্লিং 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 ঘণ্টা একো কাম নকৰে দেখোন। নকৰে দে আৰু কাম আশা কৰি লাভ নাই তই। মই বৰবাদ হৈ গেলো। মই এতিয়া কি কৰিম নহয় আমি যি কৰবা দিছো সেই কৰবা লাগব আজিৰ পৰা। তই কৰবি না নাই? তই মোক বৰবাদ কৰবা আহিলি। মই আৰু 1 বছৰ পিছতহে ঝাৰুত পাৱাৰ ঘূৰে পাম। নাই দে 1 বছৰ চলবা কাৰণে পইচা দি যাম আমি। পালি জহামল মই কি নাজনা বুলি ভাবছা? দে তই তামাম জানা দেখোন। এই ঝাৰু দেলক লৈ যিহে লেবেল ইয়াৰ। আমি যি কৰবা দিছো সেইটো কৰবি না নাই তই? দে কৰিম দে। তই কিবা যদি হেৰা ফেৰি কৰা ডাইৰেক্ট মোৰ গুলি। দে হ'ব দে নকৰো দে বৰবাদ মই। শালা এইগিলা কোবৰা আৰু জহামলৰ হে কাম। জালা মোক ধ্বংস কৰি ফেললাকে। মোৰ ঝাৰু দেলত বেয়া কৰি মুঠছি সি। তাৰ এটা মন্ত্ৰও কাম নকৰে। সেই ধৰি উপায় নহয় মই কৰবা লগা হল এখন। কোবৰাই যিহে পিষ্টলটো দেখাই অনবৰত গুইলংকে থাকে। তাৰ সিগলা পানী অলপ পিষ্টলক ভয় নাখাওঁ আমি। ফাউকাত খেলা পিষ্টল দেখে সি লেবেল চুটাব। তই সিদিনাখন কোবৰা আৰু জহামল আছে বুলি মোক কোৱা কিয় নাছিল? মোৰ ভাবে অহা নাছিলে জালা। ক'ত আছে হেঁতে? জহামলৰ ঘৰতে আছে না? পা নৰো হেঁতে কিন্তু একদম বাহিৰত যোৱাৰ কথা আছে। তাক লৈ কিবা আছে না নাই? মেলো আজি ভালকে খতম কৰিম সিহঁতক আৰু লগত ৰন্টু ডাকো লৈ যাম বল। যৌ দিয়ক হে আৰু কিমান কান্দে শুনি আপোনাৰ ঝাৰুত পাৱাৰ ঘূৰে পাব নহয় একদিন।
কথা কবা ইচ্ছা মইহে গম পাইছো এতিয়া কি কৰি চলিম মই তুমি কচোন তুমিও যিহেতু কি দাদেৰে পাইছিলা মিছা জালাৰ লগতো বেয়া হব লগা হ'ল মোৰ হ'ব দিয়ক জালাহাতে যি কৰিব লাগে কৰিব নহয় সিহঁতৰ লগত ময়ো এতিয়া তাক দাদা বুলি নাভাবো নিচিনা দাদাক মৰি যাওঁ বুলি ভাবো মই মোৰ বিৰাট ফূৰ্তি লাগি আছে কোবৰা তোৰ কাৰণে বাহিৰত থাকবা পাৰিম আৰু মই হ'ব যো একেলৈ এয়াৰপৰ্টত ৰখি আছে জল্দি যাবা লাগে ঘণ্টা ঠিক নাই তাতে এটা বিয়াও পাতি ল'ব পাৰো পাতবি দে এতিয়া দেৰি কৰি থাকি লাভ নাই জল্দি যাবা লাগে খাই মাৰ খাই মৰক দে মৰক কুকুৰে সাধুন নাৰিকলত মন্ত্ৰ মাৰি থাকক দে সি বুলি মই গমে পোৱা নাছিলো তাৰ যে ঝাৰুডালত মুঠি দিলি মন্ত্ৰৰ পাৰ নোহোৱা হৈ যাব বুলি মাথাত মাল থাকলি দে হ'ব দে জয় তাৰ জীৱনত এৰোপ্লেনত উঠিও পা নাই না ভয়ো লাগি আছে নালগে জয় একো ভয় কৰবা জো ঐ মচন উঠে দিছা তহঁতে হিংকা মৰলো দে মৰলো দে এনে পাইছা না দুটি যাদুন নাৰিকল দি পইচা দিয়া তহঁতে কোবৰা তই এখন গাঁৱত আহিবা সাহস কৰলি কেনকে আৰু মোৰ একো ভুল নাই এইগিলা চব কোবৰাৰ বুদ্ধি কবা ইচ্ছা ভুল নাই তোৰ নাৰিকলৰ ভিতৰত পইচা ভৰাই দিবা দিয়া তহঁতে পইচা নিদো দে কোবৰাহে দিয়ে কৰ পৰা দিবি ভিক্ষাৰী সেইকাৰণে ইমান বাৰে বাৰে পইচা দিবা পাৰি আছিলি তই হা ডুবাইৰ পৰা অনা পইচাৰ বস্তাটো তোৰ চুৰ কৰি তোৰ শান্তিও নাই জালা ভুল হৈ গেল তই মোৰ দোস্তি নহয় নেকি তোৰ দোস্তি মুতি দেও মই ভালে ভালে পইচা দিবি না তহঁতে দিম দে ঘূৰাই দিম গোটেই পইচা কেৱল যাবা দি যাবা দিবা লাগে তালুকদাৰ ছাৰ ইমিডিয়েট জহামলৰ ঘৰক লাগি আহি যাওঁ তোৰ লগত কোবৰাও আছে ছাৰ ভুলতো যাতে এতে জেলৰ পৰা আৰু ওলবা নৰে দিয়ক জল্দি আহক জালা হেনে নকৰবি মই ছুইজাৰলেণ্ডত যাব লগা কথা আছে এয়াৰপৰ্টত মাইকেলে ৰখি আছে গোটেই পইচা ঘূৰাই দিম দে মোক যাবা দি ক'ত যাবা ইচ্ছা এই ৰনটো থাকোতে যাবা আৰু ভিতৰতে তাক কেইমাহমান আগত জেলৰ পৰা ওলাই আহিছিলো আৰু যাব লগা হ'ল কোবৰা খোজৰত ধৰি ভাল লাগছি না হিংকা তহঁতে মাথাত ভাল ধান্দা নাই তহঁতৰ হা ৰনটো তোক মই 5 লাখ টকা দিম দে মোক যাবা দিয়ে 5 লাখ টকা নালগে তহঁতৰ হেনে পইচা মোক জালাৰ পইচা খাবা তহঁতে জালা মোক চিনি পাৰাই মই জালা হয় জালা চালা কুকুৰতে আমাৰ নিচিনা মানুহক লুটপাই এৰা নাই থু মাছো তহঁতৰ মুখত থু এই ঘণ্টা মুখতে থু মাৰি দিলি তই তু নহয় হাকবা ইচ্ছা আছে তহঁতৰ মুখত আমাৰ পৰা পইচা লুটপা সাধুন নাৰিকল গছ দিয়া তহঁতে জালাই মোক লৈ আনি ভালে কৰলি নহলি ইহঁতে পললা হয় দৰে লৈ আনিছো মই সাধুন নাৰিকল গছ ভালকে বাহিৰ হৈ গৈছে দেহেঁত বন্ধুসকল আজিৰ পৰা এইটো কাহিনী শেষ দিয়ক জল্দি আৰু এটা নতুন কাহিনী লৈ আহি আছো যদি ভিডিঅ'টো ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই